নমস্কাৰ সকলোকে বিহুৰ শুভেচ্ছা জনাইছো আৰু এয়া আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী ভোগালী বিহুৰ উৎসাহত বুৰ গৈছে এতিয়া ৰাজ্য পুৱাই মেজিৰ হেক ললে অসমীয়াই মেজিৰ তলত অনুষ্ঠিত হ'ল পৰম্পৰাগত খেল ধেমালিবোৰ কনিষ্ঠজনে ললে জ্যেষ্ঠজনৰ আশীৰ্বাদ ৰাজ্যজুৰি ভোগালীৰ পাৰ ভঙা উৎসাহ চিৰচেনেহী ভোগালীয়ে বুৱাই অনা ভোগ ৰস আৰু আনন্দৰ ঢলত উটি ভাহি গৈছে সকলো জাতীয় জীৱনত সুকীয়া পৰিচয় বহন কৰা প্ৰাণৰ ভোগালীক হেঁপাহেৰে আদৰিছে অসমীয়াই পুৱাই মেজিৰ হেক ললে অসমীয়াই অপায় অমংগল অশান্তি নাশৰ কামনাৰ্থে শৰাই নৈবদ্য আগবঢ়াই মেজি জ্বলাই ৰাজ্যবাসীয়ে ললে অগ্নিদেৱতাৰ আশীষ হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিল বটদ্ৰৱাৰ আকাশ বতাহ জাতীয় সাজপাৰ পৰিধান কৰি মেজি জ্বলাই সকলোৱে আশীষ ললে অগ্নিদেৱতাৰ সকলোৱে পুৰণা প্ৰাচীন আমাৰ যি দিহা পৰম্পৰা আৰু এই জুইতে আমি কামনা কৰিছোঁ সকলো সমাজৰ অসূয়া অপ্ৰীতি নাশ হৈ এখন সুন্দৰ সমাজ গঢ়ি উঠক কংক্ৰিটৰ মহানগৰীতো উলহ মালহেৰে পালন কৰা হ'ল ভোগালী বিহুটি বিহুৰ দিনা পুৱা ভেলাঘৰ মেজি জ্বলাই পৰম্পৰা ৰক্ষা কৰিলে নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনে প্ৰথমতে নিউজ 18ৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ জনাইছো মাঘ তথা ভোগালী বিহুৰ অশেষ মৰম শুভেচ্ছা জনাইছো খুব বেছি ভাল লাগিছে ভৰলুমুখ সোণাৰাম খেলপথাৰত জন ক্ৰিষ্টি সমাজে পালন কৰে ভোগালী বিহু আজি আমাৰ সোণাৰাম ফিল্ডত এই অনুষ্ঠানটো মেজি প্ৰজ্বলনৰ খুব আনন্দিত হৈছোঁ আমি চবে কাৰণ গুৱাহাটীৰ নিচিনা ইমান ব্যস্ততাত থকা চহৰ এখনত আমাৰ অসমীয়া সংস্কৃতিৰ এই পৰম্পৰাক বচাই ৰখাত আমাৰ জ্যেষ্ঠসকলৰ যথেষ্ট অৱদান আছে পৰম্পৰা বজাই ৰাখিলে মহানগৰীৰ বন্দাৰ চপাইডাঙৰ বাসিন্দাসকলেও ইয়াত আমি প্ৰতি বছৰে এনেকৈ পালন কৰি আহিছোঁ আৰু যিহেতু আমাৰ ভোগালীৰ পৰম্পৰা ইয়াত মেজি জ্বলোৱাৰ সময়ত সকলোৱে আহে মেজিৰ উত্তাপ ললে গোলকগঞ্জৰ জিনকাটা ঘৰিয়ালডাঙা ৰাইজে কোকৰাঝাৰ চহৰৰ দুইমালু খেলপথাৰত মেজি জ্বলাই অগ্নিদেৱতাক প্ৰণাম জনালে ৰাইজে এই দৃশ্য পাঠশালাৰ মিলনপুৰৰ লখিমী পথৰ মেজিৰ তলত শৰাই আগবঢ়াই মংগল কামনাৰ্থে প্ৰাৰ্থনা সকলোৰে আজি ভোগালী বিহু উপলক্ষে আমাৰ লখিমী পথত ভোগালী বিহুৰ মেজি আমি পুৱাইছোঁ ভোগালীৰ উৎসাহ দেখা গ'ল শিৱসাগৰৰ বানমুখ পথাৰতো আজি মাঘৰ বিহুৰ ভোগালী বিহুৰ মেজি জ্বলোৱা উৎসৱ তাকে লগাই আমি সমূহ কাঠপাৰ গাঁৱে সদৌ বানমুখ তথা সদৌ শিৱসাগৰৰ হৈ তথা সদৌ অসমৰ হৈ আজি মেজি জ্বলোৱা হৈছে এয়া টিয়কৰ কাকজান বাম কুকুৰাচোৱা গাঁৱৰ দৃশ্য জুইৰ উম লৈ মেজিৰ কাষতে ৰাইজে ললে জলপানৰ জুতি মংগলদৈটো ৰূপনগৰত সমন্বয় আদৰ্শ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হ'ল মেজি জ্বলোৱা কাৰ্যসূচী
পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে গায়ন বায়নৰ উপস্থিতিত মেজিত জুই দিলে তেজপুৰৰ মিলনপুৰ নৱালী বৰতলৰ ৰাইজে। আজিৰ পৰা নিৰ্মূল হৈ ৰাইজক অগ্নি দেৱতাই হওক বা ভগৱানেই হওক সকলোৱে যাতে সুকলমে আগুৱাই নিবলৈ আমাক আশীষ দিয়ে, এয়ে আমি অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰি আজি এই ভাগ কৰ্ম কৰিছোঁ। অগ্নি দেৱতাৰ আশীষৰ লগতে মেজিৰ শেষ ল'লে তিনিচুকীয়াৰ বৰ লাইপুলি চাংমাই গাঁওবাসীয়ে। মেজিৰ তলত কণী যুঁজকে ধৰি অনুষ্ঠিত হ'ল বিভিন্ন পৰম্পৰাগত খেল ধেমালি। ভোগালী অৰ্থাৎ মাঘ বিহুৰ প্ৰথম দিনাই জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে আশীৰ্বাদ গ্ৰহণ কৰাটো আন এক পৰম্পৰা। ইফালে থলুৱা সুস্বাদু পিঠা পনা জা জলপানেৰে অতিথিক আপ্যায়ন কৰাত ব্যস্ত হৈ পৰিছে গৃহিণীসকল। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উৰুকাৰ নিশা সুৰা বিক্ৰীত হ'ল অভিলেখ। গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল 2,75,00,000 টকাৰ সুৰা, 2.75 কোটি টকাৰ সুৰা অৰ্থাৎ, আৰু 31 ডিচেম্বৰত বিক্ৰী হৈছিল 4 কোটি টকাৰ সুৰা। 31 ডিচেম্বৰ আৰু ইফালে উৰুকা সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত এক প্ৰকাৰ যেন গুৱাহাটী মহানগৰীত হৈ পৰিল এক অভিলেখ। উৰুকাৰ নিশা সুৰা বিক্ৰী হৈছে যথেষ্ট, সেয়া অৱশ্যে 31 ডিচেম্বৰতকৈ কম, কিন্তু মহানগৰীত বিক্ৰী হ'ল 2,75,00,000 টকাৰ সুৰা উৰুকাৰ দিনটোত, আৰু 31 ডিচেম্বৰত বিক্ৰী হৈছিল 4 কোটি টকাৰ সুৰা। অৱশ্যে উৰুকাৰ নিশাত মহানগৰীত সংঘটিত নহল এটা পথ দুৰ্ঘটনা। ৰাজপথত সুৰাপাই চালকৰ বিৰুদ্ধে চলি থাকিল পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান। মহানগৰীত সুৰাপাই চালকৰ বিৰুদ্ধে ৰুজু হ'ল 48টাকৈ গোচৰ, আনহাতে যান বাহন আইন ভংগৰ সৰ্বমুঠ গোচৰ ৰুজু হৈছে 596টা। সুৰাপাই চালকৰ বিৰুদ্ধে চলোৱা অভিযানত গুৱাহাটী মহানগৰীত সংগ্ৰহ কৰা হৈছে মুঠ 11,50,000 টকাৰ জৰিমনা। পৰিবহণ বিভাগে বাতিলো কৰিলে সুৰাপাই চালকৰ লাইচেন্স। উৰুকাৰ নিশা মহানগৰীত সংঘটিত নহল সৌভাগ্যক্ৰমে এটাও পথ দুৰ্ঘটনা। সষ্টম হৈ আছিল আৰক্ষী প্ৰশাসন। সুৰাপাই চালকৰ বিৰুদ্ধে বিশেষকৈ যথেষ্ট তৎপৰতাৰে অভিযান চলোৱা হৈছিল, আৰু ৰাজপথত যিধৰণে মহানগৰীৰ ৰাজপথত যিধৰণে সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলিছিল 48টাকৈ গোচৰ ৰুজু হৈছে, আনহাতে যান বাহন আইন ভংগৰ সৰ্বমুঠ ৰুজু কৰা হৈছে 596টাকৈ গোচৰ। সুৰাপাই চালকৰ বিৰুদ্ধে যি অভিযান চলোৱা হ'ল মহানগৰীত, তাত সংগ্ৰহ কৰা হৈছে মুঠ 11,50,000 টকাৰ জৰিমনা। এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ, আনফালে ন্যায়ালয়ৰ বাধা। ইয়াৰ মাজতে কিন্তু নগাঁৱৰ গোমঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ল মহ যুঁজ। ভোগালী বিহু বুলি ক'লে সাধাৰণতে চৰ্চিত হৈ থকা সেই মহ যুঁজৰ প্ৰসংগ আজিও যেন সেই প্ৰসংগ অব্যাহত আছে, আৰু এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমঠা গাঁৱৰ কৰণ কুমাৰ নেওগ সোঁৱৰণী ক্ষেত্ৰখনত অনুষ্ঠিত হ'ল মহ যুঁজ। বোপা ককা দিনৰে পৰা চলি অহা যি পৰম্পৰা সেয়া ৰক্ষা কৰি নগাঁৱৰ গোমঠা গাঁৱত অনুষ্ঠিত মহ যুঁজত আৰু কেইবাহালো গুণা মহে যুঁজ কৰে। আনহাতে কৰণ কুমাৰ সোঁৱৰণী ক্ষেত্ৰখনত অনুষ্ঠিত মহ যুঁজখন আৰম্ভ কৰে এটা বিহু নৃত্যৰে। নগাঁৱৰ গোমঠা গাঁৱৰ পথাৰত প্ৰায় 43 বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি মহ যুঁজ অনুষ্ঠিত হৈ আহিছে। উল্লেখযোগ্য যে জনবিশ্বাস অনুসৰি মাঘত মহৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবে আচলতে মহৰ গোৱালসকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰি আহিছে বা মহ যুঁজুৱাই আহিছে। আনফালে এই মহৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী বোৱাৰী, যুৱক যুৱতী, বৃদ্ধ, ককা আইতাৰ পৰা আৰম্ভ কৰিলে বিভিন্ন জনে আহি পথাৰখনত ভিৰ কৰে। এফালে ন্যায়ালয়ৰ বাধা নিষেধ, কিন্তু আনহাতে পৰম্পৰা ৰক্ষা কৰাৰ এই যুঁজ অনুষ্ঠিত হ'ল মহ যুঁজ। চলি আছে আজিলৈকে 43 বছৰ হৈ গ'ল মহ যুঁজ যুঁজোৱা। আমি অতীজত পৰম্পৰা ৰক্ষা কৰি মহ যুঁজ যুঁজাইছোঁ, আৰু মহ যুঁজৰ যদি আমি মহ নুযুঁজাওঁ গোৱালক মানে ঘটনা কৰিব, আৰু আমি এৰাল দিবলৈ নিব নোৱাৰোঁ।
তেখেতসকলৰ যি গুণামোহ সেই গুণামোহৰ পোক হেৰিয়াৰ মূৰত পোক থাকে গতিকে সেইকাৰণে আমি এই অনুষ্ঠানটো আজি 34 বছৰ হ'ল আজিলৈকে চলি আছে আৰু জানো যে প্ৰশাসনে এইটো নিয়মটো বন্ধ কৰিছে তথাপিও আমিতো ৰক্ষা হ'ব লাগিব গোৱালখিনি গতিকে কেনেকৈ ৰক্ষা কৰিম গতিকে সেইকাৰণে পৰম্পৰা অনুষ্ঠিতভাৱে আমি পাতি আছোঁ। প্ৰথম পুৰস্কাৰ 5,000 টকা চলন্ত ট্ৰফি আছে আৰু দ্বিতীয় 4,000 টকা তৃতীয় 3,000 টকা চতুৰ্থ 2,000 টকা আৰু নিচুকনি বঁটা কিছুমানো আছে আমাৰ। আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু এই ভোগালী বিহুৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ এজাৰবাৰী কয়াগুৰিত ৰাইজে অনুষ্ঠিত কৰিলে কুকুৰা যুঁজো ম'হ যুঁজ কুকুৰা যুঁজ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ে এই যুঁজত বাধা নিষেধ আৰোপ কৰি থৈছে যদিও ন্যায়ালয়ৰ বাধাকো নেওচি কিন্তু পৰম্পৰা অক্ষুণ্ণ ৰাখি এজাৰবাৰী এই কয়াগুৰিৰ ৰাইজে আজি বিহুৰ দিনটোত অনুষ্ঠিত কৰিলে কুকুৰা যুঁজ। কুকুৰা যুঁজ মাঘৰ বিহুৰ দিনা কুকুৰা যুঁজ অনুষ্ঠিত কৰাটো এক পৰম্পৰা বুলি গণ্য কৰা হৈ আহিছিল যদিও ম'হ যুঁজ কুকুৰা যুঁজ আৰু বুলবুলি যুঁজকে ধৰি বন্য পশু পক্ষীৰ এনেধৰণৰ প্ৰতিযোগিতামূলক যুঁজত উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰিছিল কিন্তু উচ্চতম ন্যায়ালয়ৰ বাধাকো নেওচি পৰম্পৰা অক্ষুণ্ণ ৰাখি এইদৰেই কুকুৰা যুঁজ অনুষ্ঠিত কৰিলে এজাৰবাৰী কয়াগুৰিৰ ৰাইজে। মৰিগাঁও জিলাৰ এজাৰবাৰী কয়াগুৰিত দেখা গ'ল কুকুৰা যুঁজৰ এই দৃশ্য। অৱশ্যে কোভিড পৰিস্থিতিৰ বাবে এইবাৰ পৰম্পৰাগত আহতগুৰিৰ ম'হ যুঁজ বাতিল কৰিলে স্থানীয় ৰাইজে। মৰিগাঁৱৰ পৰা পৱন ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ংকৰ ৰেল দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ দেশ। পশ্চিমবংগৰ ময়নাগুৰি ডুমুহানী দুৰ্ঘটনাত পতিত হ'ল বিকানেৰ গুৱাহাটী এক্সপ্ৰেছখন। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 9 গৰাকী যাত্ৰীয়ে। এটা ভয়ংকৰ ৰেল দুৰ্ঘটনা। লাইনচ্যুত হৈ পাগুৰি পৰিল বিকানেৰ গুৱাহাটী এক্সপ্ৰেছৰ 12টাকৈ ডবা। নিহত হয় 9জনকৈ লোক, আহত হৈছে প্ৰায় 36জন লোক। পশ্চিমবংগৰ ময়নাগুৰি ডুমুহিনী লাইনচ্যুত হৈ পাগুৰি পৰিল গুৱাহাটী অভিমুখী বিকানেৰ গুৱাহাটী এক্সপ্ৰেছৰ এটা ডবা। তাৰ পিছতে তীব্ৰ বেগত অহা ৰেলখনৰ এটাৰ পিছত এটাকৈ পাগুৰি পৰিল 12টাকৈ ডবা। ৰেলখনৰ এটা ডবাৰ ওপৰত আন এটা ডবা উঠি যোৱা দৃশ্যই ইংগিত দিয়ে এই দুৰ্ঘটনাটোৰ ভয়াৱহতা। গুৱাহাটী অভিমুখী ৰেলখনত নিশ্চিতভাৱে অসমৰ বহু যাত্ৰী থকাৰ আশংকাত হুৱা দুৱা লাগে সমগ্ৰ ৰাজ্যত। দুৰ্ঘটনাটোৰ পিছতে আৰম্ভ হয় উদ্ধাৰ অভিযান। ঘটনাস্থলীতে 4জন লোকৰ মৃতদেহ উদ্ধাৰ হয়। আহতসকলক ততাতৈয়াকৈ ময়নাগুৰি জলপাইগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰথম অৱস্থাত চিকিৎসালয়ত 3জন লোকৰ মৃত্যু হৈছিল যদিও পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি পালে 9জনলৈ। আহতসকলৰ কেইবাজনৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জন বৰলাই। ৰেল বিভাগৰ তথ্য অনুসৰি 1053 গৰাকী যাত্ৰী থকা ৰেলখনৰ দুৰ্ঘটনাগ্ৰস্ত ডবাকেইটাত আছিল 577 গৰাকী যাত্ৰী। আনহাতে ৰেল দুৰ্ঘটনাস্থলীত পুৱাই কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। দুৰ্ঘটনাস্থলীত ৰেল ট্ৰেকৰো পৰীক্ষণ কৰি ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সমগ্ৰ তথ্য অৱগত কৰে ৰেল মন্ত্ৰীগৰাকীয়ে। লগতে ৰেল মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তও ঘোষণা কৰে। बहुत ही ट्रैजिक एक्सीडेंट है, वेरी अनफॉर्चुनेट इवेंट। इसकी स्टैट्यूटरी इंक्वायरी भी चालू की है। ऑनरेबल प्राइम मिनिस्टर साहब भी कंटिन्यूसली इस पूरे एक्सीडेंट को मॉनिटर कर रहे हैं। मैं लगातार उनके संपर्क में हूँ और लगातार फील्ड के भी संपर्क में हूँ और मैं खुद यहाँ पे स्पॉट पे आया हूँ जिससे कि इसका रूट कॉज पता चले
और रूट कॉज पता करके रूट कॉज को सॉल्व करना बहुत ज़रूरी होता है ताकि इस तरह की घटना कभी भी फिर से पुनरावृत्ति न हो, रिपीट न हो। দুৰ্ঘটনাগ্ৰস্ত ৰেলখনত বঙাইগাঁও, ৰঙিয়া, গুৱাহাটী আৰু যোৰহাটৰ বহু কেইজন যাত্ৰী আছিল। দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ পৰা অসমৰ 290গৰাকী যাত্ৰীক বিশেষ ৰেলযোগে অনা হয় গুৱাহাটীলৈ। ষ্টেচনৰ পৰা বিশেষ বাছেৰে ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থাও কৰে পৰিবহণ বিভাগে। তাৰ বাবে আগতীয়াকৈ গুৱাহাটী ৰেলৱে ষ্টেচনত সাজু ৰখা হয় ASTCৰ 7খনকৈ বাছ। দুৰ্ঘটনাটোত নিহতৰ পৰিয়াললৈ 5 লাখ টকা, গুৰুতৰভাৱে আহতসকললৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য, সামান্যভাৱে আহতসকলৰ বাবে 25,000 টকা আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। ময়নাগুৰি ৰেল দুৰ্ঘটনাটোৰ পিছতে প্ৰশ্ন উঠিছে, ৰেল লাইনত হোৱা কোনো ত্ৰুটিৰ বাবেই লাইনচ্যুত হৈছিল নেকি বিকানেৰ এক্সপ্ৰেছ। বিকানেৰ এক্সপ্ৰেছত অত্যাধুনিক LSP ডবাৰ পৰিৱৰ্তে পুৰণি ICF ডবাৰ বাবেও অধিক ক্ষতিসাধন হোৱাৰ আশংকা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। পুনৰ স্বাগতম। ব্ৰেকিং নিউজ, গোৱালপাৰাৰ নয়াপাৰাত গুলীচালনাৰ ঘটনা ঘটিছে। ATM চোৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাবলগীয়া হ'ল গুলীবিদ্ধ হৈছে এটা ATM চোৰ। বিহুৰ দিনা আৰক্ষীৰ এনকাউণ্টাৰ গোৱালপাৰা। দুটা চোৰলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰক্ষীয়ে। ভৰিত গুলী লাগিছে। এটা ATM চোৰৰ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। পুনৰ জনাইছো, আজি বিহুৰ দিনাই আৰক্ষীৰ এনকাউণ্টাৰ। ATM চোৰলৈ লক্ষ্য কৰি গোৱালপাৰা আৰক্ষীৰ গুলী চলিল। নয়াপাৰাৰ ঘটনা, নয়াপাৰাত এটা ATM চোৰলৈ লক্ষ্য কৰি আৰক্ষী গুলী চলাবলগীয়া হ'ল। গুলীবিদ্ধ হৈছে এটা ATM চোৰ, ভৰিত গুলী লাগিছে। আৰু বিহুৰ দিনা আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে। চোৰলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল আৰক্ষীয়ে। ভৰিত গুলী লাগিছে এটা ATM চোৰত। দিল্লীৰ গাজীপুৰত ID উদ্ধাৰক লৈ এতিয়া ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া। এটা পৰিত্যক্ত বেগত উদ্ধাৰ হ'ল আইডিটো নিষ্ক্ৰিয় কৰিলে অৱশ্যে বোমা বিশেষজ্ঞৰ দলে। অনাগত 26 জানুৱাৰী আৰু গণৰাজ্য দিৱসৰ ঠিক প্ৰাক মুহূৰ্তত দিল্লীত ID উদ্ধাৰৰ বিষয়টো যথেষ্ট তাৎপৰ্য এতিয়া বহন কৰিছে। আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ এই কোনো কুটাঘাতকাৰীয়ে কোনো কুপৰিকল্পনা কৰিছিল নেকি? ID বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰা হৈছে। ID উদ্ধাৰ হোৱা অঞ্চলটো এটা জনবহুল অঞ্চল। কাষতে বহুত এনে অঞ্চল আছে য'ত ব্যাপক জনসমাগম ঘটে। বিশেষকৈ মাত্ৰ 3 কিলোমিটাৰ নিলগতে ISBT আছে। 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে আছে বৃহৎ ফলৰ বজাৰ, পাচলিৰ বজাৰ, আনকি মুৰ্গা মাণ্ডি। আৰু বোমা বিশেষজ্ঞৰ দলে 8 ফুট এটা গাঁতত আচলতে এই IDটো বিস্ফোৰণ ঘটাই ইতিমধ্যে নিষ্ক্ৰিয় কৰিছে। কিন্তু এই গোটেই ID উদ্ধাৰ হোৱা বিষয়টোৱে দিল্লীত এটা জনবহুল বা জনবসতি থকা যথেষ্ট জনসমাগম হোৱা এটা অঞ্চলত ID উদ্ধাৰ কৰা এই গোটেই বিষয়টোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ নিৰাপত্তাৰ ওপৰত বহুখিনি প্ৰশ্ন তুলিছে। কোভিডৰ খবৰ, দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ আৰু 24 ঘণ্টাতে বৃদ্ধি পাইছে 2,64,000 সংক্ৰমণ। 2-3 দিনৰ ভিতৰত এই বৃদ্ধিৰ হাৰ সৰ্বাধিক হৈছে। আৰু 315 জন কোভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু ঘটিছে। দেশত অমিক্ৰণ সংক্ৰমিত লোকৰ সংখ্যাও যথেষ্ট বাঢ়িছে। যদি শেহতীয়া 24 ঘণ্টাৰ খবৰ 5,753 জনলৈ অমিক্ৰণৰ সংক্ৰমণ বিয়পিল। আৰু বৃহস্পতিবাৰতকৈ 4.83% বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ। এয়া অতি উদ্বেগজনক খবৰ, উদ্বিগ্নতাৰ খবৰ। দেশত কোভিডত দৈনিক সংক্ৰমণৰ যি হাৰ সেয়া বৰ্তমান 14.78% বৃদ্ধি পাইছে। দিল্লীত কোভিড সংক্ৰমণৰ হাৰ হৈছে 29% বৃদ্ধি পাইছে। ইফালে কেৰালাত ক্ৰমাগত দ্বিতীয় দিনৰ বাবে 10,000তকৈও অধিক লোক কোভিডত ধৰা পৰিছে পজিটিভ। আৰু এনে পৰিপ্ৰেক্ষিতত যথেষ্ট কোভিড পৰিস্থিতি উদ্বিগ্নতাৰ হৈ পৰিছে সমগ্ৰ দেশতে।
আৰু পুনৰ ভোগালীৰ খবৰ ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত মন্ত্ৰী বিধায়কো ভিন ভিন স্থানত ভোগালী বিহু পালন কৰিছে মন্ত্ৰী বিধায়কসকলে পিছ পৰি থকা নাই আৰক্ষীৰ লোকসকলো মন্ত্ৰী বিধায়ক আৰক্ষীৰ ভোগালী বিহু নগাঁৱৰ আহতগুৰিৰ নিজ ঘৰতে ভোগালীৰ আনন্দ লৈছে মন্ত্ৰী পীযুষ হাজৰিকাই জ্যেষ্ঠজনক একোখনকৈ ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজ হাতেৰে অতিথিসকলক আপ্যায়ন কৰে মন্ত্ৰীগৰাকীয়ে অতিথিক আপ্যায়ন কৰিলে মন্ত্ৰী পত্নী আইমী বৰুৱাই ইফালে জাতীয় সাজ পৰিধান কৰি বিহুৰ দিনটো মন্ত্ৰী পীযুষ হাজৰিকাৰ বাসগৃহত উপস্থিত হ'ল সতীৰ্থ মন্ত্ৰী বিমল বৰা ঘৰলৈ গৈ থাকোঁতে পীযুষদাৰ ঘৰত আজি মাঘ বিহু খালোঁ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলকো আমি আজি লগ পালোঁ আৰু আহতগুৰি ঐতিহাসিক স্থান তাতে এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিনৰ পৰা এই ভোগালী বিহু খুব সুন্দৰভাৱে উদযাপন কৰি আহিছে আৰু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা পৰ্যটন বিভাগৰ তৰফৰ পৰা এইবাৰ ইয়াতে আমি এই ভোগালী আয়োজন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ কিন্তু ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা কোভিড সংক্ৰমণৰ কাৰণে কিছু আমি অনুষ্টুপীয়াকৈ যাতে ৰাইজে ইয়াতে এই অনুষ্ঠানটো কৰে তাৰ কাৰণেও এপাক ৰাইজক দেখা কৰিবৰ কাৰণে এলৈকে আহিলোঁ ধেমাজিৰ কছাৰী ময়দানত মেজিৰ শেষ ল'লে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে অসমৰ সকলো জনতা দূৰ কৰি অসমক এক নতুন দিগন্তৰ ফালে আগুৱাই লৈ যাওক সেইটোৱে মই কামনা কৰোঁ বঙাইগাঁৱত মেজিৰ উত্তাপ লৈ অপায় অমংগল নাশৰ কামনাৰ্থে অগ্নি দেৱতাৰ আশীষ ল'লে অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে আমি প্ৰতি বছৰে এনেধৰণে ৰাজহুৱাভাৱে সমূহীয়াভাৱে আমি মেজি প্ৰচলন কৰোঁ আৰু এইবাৰ আমি তাৰ ব্যতিক্ৰম কৰা নাই আমি যদিও কোভিড মহামাৰী সংক্ৰমণ এই মুহূৰ্তত অসমত দেখিবলৈ পোৱা গৈছে কিন্তু আমি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সম্পূৰ্ণ কোভিড প্ৰট'কল মানি আমি ইয়াত মানে এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ কমলপুৰ মাধৱ কন্দলী ক্ষেত্ৰত অনুষ্ঠিত হোৱা ভোগালী উৎসৱত অংশ লৈ মেজিৰ শেষ ল'লে বিধায়ক জিতু গোস্বামীয়ে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰিছোঁ আজিৰ এই মেজিৰ জুয়ে আমাৰ সমাজলৈ যেন শান্তি আনে সমাজত থকা অসূয়াসমূহ যেন দূৰ কৰে তাৰে কামনা কৰিছোঁ অপায় অমংগল দূৰ কৰে কোভিডৰ দৰে মহামাৰী যি আহিছে এই মহামাৰী যেন আমাৰ সমাজৰ পৰা দূৰ হয় তাৰে কামনা কৰিছোঁ নলবাৰীৰ শহুৰৰ ঘৰতে সপৰিয়ালে উৰুকাৰ এসাঁজ খালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কিন্তু মই যিহেতু নলবাৰীত বিয়া পাতিছোঁ অময়পুৰত যিহেতু বিয়া পাতিছোঁ গতিকে মই বিয়া পতাৰ পিছৰ পৰা উৰুকা নলবাৰীতো এদিন পাওঁ আৰু এদিন বৰপেটা সত্ৰৰ বাসিন্দা হিচাপে বৰপেটাতো এদিন আমি উদযাপন কৰোঁ গতিকে সেই যি পৰম্পৰা ৰক্ষা কৰি আহিছোঁ সেইটোৰ আধাৰত নিৰ্বাচনৰ পিছত ওলাব পৰা নাছিলোঁ অকণমান জুইৰ হেকো ল'লোঁ অকণমান উৰুকাৰ হেক ল'লোঁ লগত মাছো খাই আছোঁ এই পৰিৱেশ মানকাছৰৰ শুকচৰ থানাৰ উৰুকাৰ নিশা থানাতে লগে ভাগে এসাঁজ খোৱাৰ পাছত পুৱাই মেজিৰ উত্তাপ ল'লে শুকচৰ থানাৰ আৰক্ষীয়ে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ